শিক্ষামন্ত্ৰী কৈছে যে অসম আন্দোলন কৰি কি ফালিলে, বন্দুক লৈ একো কৰিব নোৱাৰিলে, তহঁতে কি কৰিবি, আন্দোলন কৰিলে একোৱেই নিদিওঁ বুলি দম্ভালি মাৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে তাকো শিক্ষাৰ্থীৰ সন্মুখত। বন্দুক লৈ একো কৰিব নোৱাৰিলে, তহঁতে কি কৰিবি, এয়া ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ মুখৰ কথা। শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে কি কৈছে, এক্সক্লুসিভ ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাইছো। ফালিলে ছবছৰী আন্দোলন কৰি অসম ইহঁতে আন্দোলন কৰি কি কৰিব, বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব, ফালিলে ছবছৰী আন্দোলন কৰি অসম ইহঁতে আন্দোলন কৰি কি কৰিব, বন্দুক লোৱাখিনিয়ে ফালিলে ইহঁতে কি কৰিব। আমি আপোনালোকক ভাষ্য শুনাইছো, এয়া হৈছে এগৰাকী সন্মানীয় শিক্ষামন্ত্ৰীৰ মুখৰ কথা আমি আপোনালোকক এই মুহূৰ্তত শুনাইছো। শিক্ষামন্ত্ৰী কৈছে যে অসম আন্দোলন কৰি কি ফালিলে, এই দীৰ্ঘদিনীয়া অসমৰ ইতিহাস বিজড়িত অসম আন্দোলনটোক কেনেকে কটাক্ষ কৰিছে এগৰাকী শিক্ষামন্ত্ৰী, আপুনি শুনক। আৰু এই শিক্ষাৰ্থীসকলক, তেওঁলোকৰ বয়স কম, বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ বা স্নাতক তেওঁলোকে অধ্যয়ন কৰি আছে, এইসকল শিক্ষাৰ্থীক যিয়ে প্ৰাপ্য অধিকাৰৰ বাবে ৰাজ্যখনৰ শিক্ষামন্ত্ৰীক লগ ধৰিব গৈছে, সেই শিক্ষাৰ্থীৰ সন্মুখত শিক্ষামন্ত্ৰীয়ে কৈছে তহঁতি কি ফালিবি, অসম আন্দোলন কৰি কি ফালিলে, এয়া হৈছে শিক্ষামন্ত্ৰীৰ মন্তব্য। আৰু আটাইতকৈ ডাঙৰ কথা যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় ভ্ৰমণৰ সময়ছোৱাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আশ্বাস প্ৰদান কৰিছিল যে যিসমূহ কেন্দ্ৰ আছে সেই কেন্দ্ৰসমূহৰ মাচুল 50% হ্ৰাস কৰি দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণাৰ পাছত এতিয়া যিহেতু এডমিশ্যনৰ সময় আহিছে, গতিকে নামভৰ্তিৰ সময়ছোৱাত শিক্ষাৰ্থী সমাজ শিক্ষামন্ত্ৰীগৰাকীৰ কাষলৈ গৈছিল যে মুখ্যমন্ত্ৰীয়ে এইদৰে আশ্বাস প্ৰদান কৰি থৈ গৈছিল, এই বিষয়টোত আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি। আৰু সেই সময়তেই খঙত টিঙিৰি তোলা হৈ এগৰাকী শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে এইসকল উচ্চ শিক্ষিত এইসকল শিক্ষাৰ্থীক মন্তব্য কৰিছে যে ছবছৰীয়া আন্দোলন কৰি অসম আন্দোলন কৰি কোনে কি ফালিলে, বন্দুক লোৱাসকলে কি ফালিলে, তহঁতি কি ফালিবি, শিক্ষাৰ্থীসকলক এইদৰে আচলতে উপলঙা কৰা পৰিলক্ষিত হৈছে। আৰু তাৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সমাজে শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ বিৰুদ্ধে একত্ৰিত প্ৰতিবাদ সাব্যস্ত কৰিছে।